কথাকেইটা ক'বলৈ দিব প্লিজ মোক খালি শান্তিৰে কথাকেইটা ক'বলৈ দিব যাতে মই মোৰ মনৰ পৰা চিন্তা কৰি কথাকেইটা ক'ব পাৰোঁ যাতে যে মই অন্য পলিটিচিয়ানৰ নিচিনাকৈ আপোনালোকক মিছা কথা যাতে কৈ যাবলগীয়া নহয় এইটো চাইডে শ্ৰদ্ধেয় ৰাইজ আজি আপোনালোকৰ ইয়ালৈ যেতিয়া আহি আছো যিটো ৰাস্তাত আহি আছো সেই ৰাস্তাটো চালে যিকোনো এজন মানুহে কৈ দিব যে চৰকাৰে নাওবৈচাৰ মানুহক বেয়া পায় হা যিটো ৰাস্তাত আহিছো কঁকালটো যেনে তেনেহে মানে জোৰা লাগি ৰৈ থাকিলে এনেকুৱা 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 কৰি আহিছে বুজিছে নে গাড়ীখন ঠেকেচি ঠেকেচি আহিছে মই আজিজোৰক কৈছো কঁকাল ভাঙি বুলিহে আনিলি যেন পাইছো শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকৰ তেখেতসকলে দিগদাৰ পাইছো একদম নমাই দিয়ক অলপ নমাই দিয়ক হ'ব শ্ৰদ্ধেয় ৰাইজ মই এতিয়ালৈকে গড়কাপ্তানি বিভাগ PWD ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰ PWD ডিপাৰ্টমেণ্টৰ মুখ্যমন্ত্ৰীৰ OSD তথা স্পেচিয়েল ছেক্ৰেটাৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সকলোকে যোৱাবাৰ যেতিয়া মই ইয়াতে গণসমাৱেশ কৰিবলৈ আহিছিলোঁ কি চাৰিআলি কয় পাভ চাৰিআলিত যেতিয়া গণসমাৱেশ কৰিবলৈ আহিছিলোঁ তেতিয়া ৰাস্তা দেখিয়ে আপোনালোকৰ 32টা ৰাস্তা অতি সোনকালে বনাব লাগে বুলি মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ তাৰ পাছত মই এতিয়ালৈকে তিনিবাৰ তেখেতসকললৈ ফোন কৰিছোঁ আজি লাষ্টবাৰৰ কাৰণে আপোনালোকৰ ইয়ালৈ আহোঁতে মই তেখেতসকলক ফোন কৰি আহিছোঁ যে নাওবৈচাৰ ৰাস্তা কেতিয়াৰ পৰা বনাব তেখেতসকলে মোক কৈছে যে ইয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰক দায়িত্ব দিছে লখিমপুৰৰ PWDৰ তেওঁলোকে গোটেই ৰাস্তাবিলাক ভালকৈ তেওঁলোকক এষ্টিমেট বনাই দিছে আৰু অচিৰেই ব্যৱস্থা ল'ব বুলি মোক আজি চিফ ইঞ্জিনিয়াৰ আৰু স্পেচিয়েল ছেক্ৰেটাৰী তথা মুখ্যমন্ত্ৰীৰ OSDয়ে মোক জানিবলৈ দিছে কিন্তু এতিয়ালৈকে কামটো যিহেতু আৰম্ভ হোৱা নাই মই আজিজোৰক কৈছিলোঁ যে আজিজোৰ ভাই আজি যেতিয়া মই নাওবৈচালৈ গৈছোঁৱে গোটেই ৰাইজক কোৱা সকলো ৰাইজক লগত লৈ মই যিটো ভগা ৰাস্তা সেই ৰাস্তাটোতে এটা আন্দোলন কৰিব খোজোঁ অলপ আগতে মানে আজি ৰাতিপুৱাই আজিজোৰক কৈছিলোঁ যে গোটেই অসমত জনাই দিব লাগে যে আমি যেতিয়া লখিমপুৰ জিলালৈ আহোঁ আমি যেতিয়া নাওবৈচা সমষ্টিলৈ আহোঁ তাত মানুহ অহা যোৱা কৰিব পৰা অৱস্থাত থকা এটাও ভাল ৰাস্তা নাই এয়াই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিজেপি চৰকাৰখনৰ প্ৰকৃত উন্নয়নৰ ছবি হিমন্ত বিশ্ব শৰ্মাই যে ইমান পিতাহী মাৰি থাকে মাৰেনে নামাৰে কি বুলি কয় যে আমি অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰোঁ মই মুখত বেয়া শব্দ এটা আহি গৈছিলে কি বুলি আহিছিলে জানে মুৰাটো কৰিছা এনেকৈ বুলি আহি গৈছিলে হয়নে নহয় বাৰু কওকচোন অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম বুলি তেখেতে গোটেই নিৰ্বাচনতে প্ৰতিশ্ৰুতি দিছিলে নে নাই দিছিলে মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে চাগে আটাইতকৈ বেয়া ৰাস্তাকেইটা নাওবৈচা বিধানসভা সমষ্টিত আছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱা অসমত আছে আৰু সেইকাৰণে ৰাস্তাৰ ক্ষেত্ৰত চাগে অসম ভাৰতৰ 1 নম্বৰটো বাদ দিয়ক ৰাস্তাৰ ক্ষেত্ৰত চাগে বেয়া ৰাস্তাৰ ক্ষেত্ৰতহে অসম ভাৰতৰ 1 নম্বৰ ৰাজ্য হ'ব মই সকলোকে এবাৰ অনুৰোধ জনাইছোঁ আৰু মই সংবাদকৰ্মীসকলক আহ্বান জনাম যে মই ৰাইজসকলক সুধিব খুজিছোঁ যে আপোনালোকে ৰাস্তাকেইটা ভাল কৰাটো বিচাৰে নে নিবিচাৰে
বিচাৰে নে নিবিচাৰে? বিচাৰে নে নিবিচাৰে? বহি থকা ঠাইতে হাতৰ মুঠিটো এনেকৈ তুলিবলৈ অনুৰোধ কৰিম আৰু তুলি সকলোৱে মই এটা বাক্য কৈ দিম অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে। এই বাক্যটো সাংবাদিকসকলে এতিয়া টিভিত কেমেৰাত আবদ্ধ কৰিব আৰু সেই বাক্যটো মুখ্যমন্ত্ৰীয়ে যাতে পাইগৈ এই কথাখিনি কৈ দিব। মই কৈ দিছোঁ, সকলোৱে হাত তুলিব, যিমান আছে আমাৰ ইয়াত থকাখিনিও হাত তুলিব, সকলোৱে হাত তুলিব, সকলোৱে আপোনালোকৰ ৰাস্তাৰ কাৰণে সকলোৱে হাত তুলিব। এনেকৈ যদি দৰকাৰ হয় দুইখনে তুলি দিয়ক না, কি আছে হ'ব। এতিয়া মই কৈ গৈছোঁ, এক মিনিট, আজি লখিমপুৰৰ নাওবৈচা সমষ্টিৰ সোণাপুৰ অঞ্চলত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত ইয়াত উপস্থিত থকা সকলো ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে নাওবৈচা সমষ্টিত ভাঙি ছিঙি যোৱা 32টা পকা ৰাস্তা অচিৰেই নতুনকৈ নিৰ্মাণ কৰিব লাগে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, নাওবৈচাৰ ৰাস্তাবিলাক নতুনকৈ নিৰ্মাণ কৰা হওক। ভাগি যোৱা ৰাস্তাবিলাক পুনৰ নিৰ্মাণ কৰি মানুহক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক। কোনো পধ্যে মানুহক এনেকৈ জীয়াটো নুভোগাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই খৰালি কালতে নাওবৈচা সমষ্টিৰ সকলো ৰাস্তা নিৰ্মাণ কৰা হওক। ধন্যবাদ। হ'ব, মই নিজেও ৰেকৰ্ডিং কৰাই লৈছোঁ। এইটো অসমৰ মুখ্যমন্ত্ৰীলৈ অলপ সময়ৰ পাছত পঠিয়াই দিম, মুখ্যমন্ত্ৰীৰ ফোনত মই পঠিয়াই দিম। আমাৰ সাংবাদিকসকলেও এইটো মুখ্যমন্ত্ৰীৰ কাৰণে সংবাদ মাধ্যমৰ জৰিয়তে পঠিয়াই দিব আৰু মই নিজে ইয়াৰ পৰা গৈ এখন মেমৰেণ্ডাম লিখি মুখ্যমন্ত্ৰীক দিম আৰু এইবাৰ বিধানসভাৰ আগতে মুখ্যমন্ত্ৰীক এই বিষয়টোক লৈ লগো ধৰিম আৰু যদি মুখ্যমন্ত্ৰীয়ে তাৰ পাছতো কাম নকৰে, অহাবাৰ বিধানসভা যিটো অধিৱেশন হ'ব ডিচেম্বৰ মাহত, তাত মই আপোনালোকৰ এই প্ৰশ্নটো উত্থাপন কৰিম। ঠিক আছে, এইটো এতিয়া ৰাইজৰ কথা, আমি ৰাজহুৱা কথা এটা পাতিলোঁ। শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক এটা কথা সঁচাকৈ কৈছোঁ, মই যেতিয়া জেলত আছিলোঁ, মই বিজেপিয়ে যে বিদেশৰ পৰা হিন্দু বাংলাদেশীক আনিব খুজিছিলে, বাংলাদেশৰ পৰা, আফগানিস্তানৰ পৰা, পাকিস্তানৰ পৰা এই যে হিন্দু বাংলাদেশীবিলাকক আনিবৰ কাৰণে CAA নামৰ আইনখন আনিছিলে, তাৰ বিৰুদ্ধে আন্দোলন কৰি 1 বছৰ 9 মাহ মই তেতিয়া জেলত আছিলোঁ। আপোনালোকে সকলোৱে জানে নহয় জানো? জানে। যদি মই বাহিৰত থাকিলোহেঁতেন তেতিয়াহ'লে মোৰ ভাই আজিজোৰ কেতিয়াও ইলেকশ্যনত নেহাৰিলেহেঁতেন। মই সেইকাৰণে আপোনালোকৰ ওচৰলৈ এইবাৰ আগতীয়াকৈ আহিছোঁ। এটাই কথা ক'বলৈ যে এইবাৰ নাওবৈচাত পৃথিৱীৰ যোনে নুঠক লাগিলে, বিজেপিৰ বহুত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উঠে, যদি কংগ্ৰেছৰ পৰা যদি আহি গৌৰৱ গগৈ বা ভূপেন বৰাও যদি উঠে বা ৰাহুল গান্ধীও যদি উঠে, তথাপিও আপোনালোকে কাকো ভোট নিদি ৰাইজৰ দলক এইবাৰ ভোট দিয়ক। মই আপোনালোকক সঁচাকৈ কথা দি গৈছোঁ, আপোনালোকৰ কামখিনি মই খুব ভালকৈ নিজৰ মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ, ভাই আজিজোৰে আপোনালোকৰ সংখ্যালঘু জাতিটোৰ কাৰণে যিমান কাম কৰিলে,
আপোনালোকৰ বিপদৰ সময়খিনিত যিমান মাত মাতিলে, আপোনালোকৰ NRCৰ কাৰণে NRCৰ বিপদৰ সময়খিনিত যি ধৰণে ষ্টেণ্ড দিলে, আৰু তাৰ পাছত ভিত্তিবহৰৰ প্ৰশ্নটোক লৈ আপোনালোকৰ কাৰণে যি ধৰণে মাত মাতিলে, তাৰ পাছত আপোনালোকে কিন্তু আনৰ কথা শুনি কংগ্ৰেছক ভোট দি আৰু ভাই আজিজনক আপোনালোকে হৰুৱাই দি এইটো কিন্তু বহুত বেয়া কাম কৰি দিলে। এতিয়া বেয়া লাগেনে নালাগে? লাগেনে নালাগে? মই ভাবো যে ভৰত নৰহ ডাঙৰীয়াৰ বাহিৰে পৃথিৱীৰ যিকোনো এজন মানুহ যদি ইয়াত MLA পৰীক্ষা দেন, যিকোনো এজন মানুহ অন্তত পক্ষে এনেকৈ 32টা ৰাস্তাই বেয়া হৈ নাথাকিলেহেঁতেন, অন্ততঃ 5টা বা 10টা হ'লেও বনাব পাৰিলে। হয়নে নহয় কওক? মোৰ ভৰত নৰহ ডাঙৰীয়া মোৰ বন্ধু মানুহ আকৌ দেই, কিন্তু তথাপিও মই কওঁ যে ভৰত নৰহ ডাঙৰীয়াই নিজৰ MLAৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে। মই তেখেতক বেয়াকে গালি পাৰিব নোৱাৰো, এইকাৰণে নোৱাৰো যে তেখেতৰ লগতে ওচৰতে মই বহো MLA হিচাপে, হয়নে নহয়? সদায় ওচৰতে বহি থকা মানুহটোতো ইয়াতকে বেছি টানকে ক'ব নোৱাৰি, হয়নে নহয়? কিন্তু মই স্পষ্টকে আপোনালোকক কৈ গৈছো যে কংগ্ৰেছৰ বিধায়ক, মোৰ সন্মানীয় দাদা আৰু আপোনালোকৰ নাওবৈচা সমষ্টিৰ প্ৰতিনিধি ভৰত নৰহ ডাঙৰীয়াই তেখেতৰ দায়িত্ব পালন কৰাত চূড়ান্ত ব্যৰ্থ হৈছে, আৰু সেই ব্যৰ্থতাৰ কোনো জবাব নাই তেনেকুৱা আৰু ব্যৰ্থ বিধায়ক থাকে আৰু কোনো। মোৰ বেয়া লাগে যেতিয়া আপোনালোকৰ ইয়াত খহনীয়া আৰু বানপানী হৈ থাকে। যেতিয়া বানপানী হয় যেতিয়া বিধায়কজন আপোনালোকৰ ইয়াত আহি উপস্থিত নহয়, আৰু যেতিয়া শুনা পাওঁ যে একদম বহুত দেৰিকে বেলেগ চব মানুহ অহাৰ পাছত বিধায়কজন এদিন আহিছিলে, ৰাইজে খেদা দিলে, এইবুলি যেতিয়া শুনা পাওঁ মোৰ নিজৰে বেয়া লাগে যে এই একেই অসম মাতৃৰ সন্তানসকল সেই নাওবৈচা সমষ্টিত আমি কিয় এনেকৈ একো কাম নোহোৱাকৈ কৰি থাকিবলৈ দিছো। মই যেতিয়া হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মানুহ হয় নে নহয়? অকল ধৰ্মৰ দোহাই দি, অকল জাতৰ দোহাই দি, অকল ধৰ্মীয় উন্মাদনৰ পৰিচয় দি আপুনি কেৱল সংখ্যালঘু হোৱাৰ কাৰণে নাওবৈচা সমষ্টিত কাম নকৰাটো আপোনাৰ মানুহৰ পৰিচয় হোৱা নাই, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিছে নে নাই? কি কাৰণে ৰাস্তা বনাবলৈ দিয়া নাই বুজা নাই? কি কাৰণে বনোৱা নাই? অকল আপোনালোক মুছলমান সংখ্যালঘু মানুহ হোৱাৰ কাৰণে আপোনালোকৰ ৰাস্তা বনোৱা হোৱা নাই, হয়নে নহয়? হয়নে নহয়? মানৱ ডেকা, লখিমপুৰৰ MLA মানৱ ডেকা, আৰু আপোনালোকৰ MP কি নাম? প্ৰধান বৰুৱা। মোৰ নামটোৱে মুখস্থ নাই, কাৰণ তেওঁ কোনোদিন দেখাই নাই, কোনো কামো দেখাই নাই, নিমাতি কয় না কামত নাই, অলগদ্ধ গছৰ মূঢ়া, হয়নে নহয়? একদম কতো এটা শব্দ কেতিয়াবা লোকসভাত মাত কথা শুনিছে নেকি? শুনিছে নেকি? সেই অলগদ্ধ MP প্ৰধান বৰুৱা আৰু দুষ্ট MLA, দুষ্ট MLA মানৱ ডেকাই আপোনালোকৰ ইয়াৰ গোটেইকেইটা ৰাস্তা কাটি নি বেলেগ ফালে বনাই দিয়ে, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে? অকল সংখ্যালঘু মানুহ হোৱাৰ কাৰণে, কেৱল আৰু কেৱল আপোনালোক সংখ্যালঘু মানুহ হোৱাৰ কাৰণে আপোনালোকক এই শাস্তি দি থকা হৈছে, আৰু আপোনালোকক এই শাস্তি দি থকাৰ বিৰুদ্ধে আপোনালোকে যদি মাত পাতিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনালোকক আল্লাহও ক্ষমা নকৰিব। মই স্পষ্ট ৰূপত কৈ দিছো, স্পষ্ট ৰূপত মই আপোনালোকক কৈ দিছো, আপোনালোকৰ প্ৰতি বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই অন্যায় কৰিছে, কৰিছে নে নাই? কৰিছে নে নাই? আপোনালোকৰ প্ৰতি সাম্প্ৰদায়িক বিজেপি চৰকাৰখনে ভীষণ অন্যায় কৰিছে, দুৰ্ঘোৰ অন্যায় কৰিছে, কৰিছে নে নাই? এই অন্যায়ৰ বিৰুদ্ধে যদি মাত নামাতে তেতিয়াহ'লে কিন্তু কোনো পধ্যে আপোনালোকেও কেতিয়াও ৰেহাই নাপাব।
মই আপোনালোক সকলোকে এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে অনুৰোধ কৰিছো আৰু দৰকাৰ পৰিলে এমাহৰ পাছত মই नॉर्थ ईस्ट, जहां सूरज सबसे पहले निकलता है, लेकिन बारिश भी